গুড ইভিনিং এভৰিৱান। বহুত বেছি গৰম পৰিছে, ঘৰৰ পৰা ওলাবলৈ একদম মন নাযায়। তথাপিও কামবোৰতো কৰিবই লাগিব, দৈনন্দিন জীৱনৰ যিখিনি কাম। আৰু এওঁ ডিউটিত গুচি গ'ল আৰু এতিয়া আমি ঘৰত আছোঁ। ইমান জীয়েক নহয় আৰু খুব ভাল লাগে এনেকুৱা মানে বিভিন্ন কালাৰ মানে কালাৰফুল বেংগলছবিলাক মোৰ বিৰাট বেছি ভাল, আৰু বিশেষকৈ গ্লাছ বেংগলছ বহুত ভাল লাগে। সৰুতে বহুত পিন্ধিছিলোঁ, তাৰপিছত মাজতে একদম নোহোৱা হৈ গ'ল। এতিয়া আকৌ আহিছে লাহে লাহে মাৰ্কেটত, ত' মই সেইদিনাখন গৈ পেলাই আনিলোঁ। আৰু এটা বস্তু মোৰ খুব ভাল লাগে, চুলিত যে মাৰে গাজৰাটো, মই ইয়াতে দেখা নাই, মানে মোৰ লোকেল এৰিয়াটোত মই দেখা নাই। চ' ওচৰৰ দোকানকেইখন মই কৈ থৈছোঁ আনিবৰ কাৰণে, সিহঁতে কৈছে আৰু আনি দিম বুলি। বোলে মই খোপাটো মাৰিম আৰু ভাল পাওঁ মানে নিজকে অলপ কয় ন সোচনা সৱৰনা औरत का सिंगर होता है, तो मुझे बहुत মানে মোৰ বহুত ভাল লাগে তেনেকৈ থাকি। চ' সেয়াই আৰু মানে মই ফুট লগাইছিলোঁ দেই, ফুট মোৰ ছোৱালী একদম ফুট খুলি থাকে আৰু প্লাছ সেন্দুৰখিনি এনেকৈ এনেকৈ মুচি থাকে তাই। আজি গালি পাৰিছোঁ অলপ টানকৈ এনেকুৱা নকৰিবৰ কাৰণে। সেইটোৱে মোৰ কাৰণ ফুট কপালত মোৰ ফুট নথকা মানে এভৰিডে মোৰ কপালত ফুট নথকা কাৰণ সেইটোৱে তাই মানে মোৰ ফুটটো এৰাই দিয়ে। আৰু এটা বস্তুটো এই চাউণ্ডটো মোৰ বিৰাট ভাল লাগে, প্লাছ আৰু পায়েলৰ চুন চুন শব্দটো মোৰ বিৰাট ভাল লাগে এনেকুৱা চাউণ্ডবিলাক। চ' পায়েলটো মই খুলি থৈছোঁ, মানে ইয়াতে কি পলিউশ্যন নে পানীটোতো বেয়াই পাওঁ, আৰু পলিউশ্যনৰ কাৰণে ক'লা পৰিছে নে পানীটোৰ কাৰণে ক'লা পৰিছে ধৰিব নোৱাৰোঁ। মানে চিলভাৰ হওক গ'ল্ড হওক চব অলপ ক'লা পৰি পৰি আহে। চ' সেইকাৰণে মানে মোৰ গ'ল্ডৰ যিখিনি জুৱেলাৰী আছিলে মই চব খুলি পেলালোঁ, আৰু চিলভাৰ জুৱেলাৰী চব মানে গ'ল্ড চিলভাৰ মোৰ জুৱেলাৰী বৰ্তমান একো নাই। চ' এনেকুৱা এটা বজাৰৰ ইয়াত খাৰু পিন্ধিছোঁ। আইয়া নাপায় আই ক'ত ফোন কৰিম কৈছিলোঁ মই, এই যে আকুট বিকুট দাদা, তেখেতৰ ভিডিঅ'জবোৰ মই দেখাইছোঁ। ত' এতিয়া আমাৰ ছোৱালীয়ে ধুনীয়াকৈ ভাত খাব লৈছে। পুলিচ আহিব নহয় জান, ভাত নাখালে হয়নে? হা চুলি নাবান্ধে, পুলিচ আহিব ক'লোঁ। চুলি বান্ধা হৈছে, ভাত খোৱা হৈছে, প্লাছ মোবাইলটো এনেও নাচাইছিলে তাই, কিন্তু বেমাৰ হওঁতে মই মোবাইলটো অকণমান সময়ৰ কাৰণে দিছিলোঁ। দিওঁতে সেইটো হেবিটত পৰিণত হ'ল। তাৰপাছৰ পৰা মোৰ অলপ অসুবিধা হৈছিলে এৰুৱাবলৈ, বেছিদিন নহয় এসপ্তাহমান চাইছিলে আৰু। কিন্তু সেইখিনি সময়তে মোৰ ইমান মানে ভয় আছিলে মনত, কিজানি এডিক্টেড হৈ যায় মোবাইলৰ প্ৰতি, কি হ'ব। তাৰপিছত যেনিবা যোৱাকালি আগদিনাখনৰ পৰা এতিয়া কোনো ধৰণৰ মোবাইল নিবিচাৰে, কোনো কাৰণত মোবাইল নিবিচাৰে। প্লাছ তাই এইখিনি খোৱা বোৱা কৰিছে বাৰু অলপ চলপ। সেয়াই আৰু ঠিক আছে বাৰু, আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ দেই। আজিলৈ বাই। লগতে এই গৰমত সকলোৱে একদম ঠাণ্ডা ঠাণ্ডা পানীয় খাই নিজৰ দেহাটো শীতল কৰি ৰাখক দেই, বহুত গৰম পৰিছে। বাই বাই।